নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল জনসেৱাৰ কথা কোৱা চৰকাৰৰ এবাৰ মাধমাৰ ৰোগীৰ ওপৰত অত্যাধিক মাচুল সংগ্ৰহেৰে কেন্সাৰ ৰোগীক মাধমাৰ সোধাইছে চৰকাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিলে কৰ্কট ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল আৰু এতিয়াৰে পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তে মাচুল দিব লাগিব অৰ্থাৎ 10,000 টকা দিব লাগিব আৰু তাক লৈ এটা প্ৰত্যেকে হাহাকাৰময় পৰিস্থিতিৰ প্ৰত্যেকৰে মাজত অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে জেনেৰেল বেডৰ মাচুল বহুখিনি ক্ষেত্ৰত মাচুল বৃদ্ধি কৰিছে কি ক্ষেত্ৰত সবিশেষ জনাব জনসেৱাৰ কথা কোৱা চৰকাৰৰ এবাৰ মাধমাৰ ৰোগীৰ ওপৰত আৰু অত্যাধিক মাচুল সংগ্ৰহেৰে কেন্সাৰ ৰোগীক মাধমাৰ সোধাইছে চৰকাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিলে কৰ্কট ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল এতিয়াৰে পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত দিব লাগিব 10,000 টকা আৰু অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে জেনেৰেল বেডৰ মাচুল আৰু পূৰ্বৰ 200 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দিব লাগিব 1,500 টকা আৰু পঞ্জীয়ন মাচুল 100 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা হলগৈ 360 টকা আইচিইউত মাচুলো প্ৰায় 3 গুণ বৃদ্ধি কৰিলে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে আৰু পূৰ্বে 1,500 টকাৰ আইচিইউৰ মাচুল এতিয়াৰে পৰা 4,000 টকা বুলি জানিব পৰা যায় আৰু যথেষ্টখিনি বৃদ্ধি পাইছে মাচুল অৱশ্যে PMJAY কাৰ্ড থকা সকলে সমস্যা নহয় বুলি কোৱা হৈছে তেওঁলোকে সমস্যা নাপাব কিন্তু যিসকলৰ নাই তেওঁলোকে অত্যাধিক মাচুল ভৰিব লাগিব কাৰ্ড নথকা বা আৰ্থিকভাৱে সবল লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম আৰু PMJAY কাৰ্ড নাথাকিলেও যদি আৰ্থিকভাৱে সবল নহয় তেতিয়াও ৰেহাই পাব আৰু জনসেৱাৰ কথা কোৱা চৰকাৰৰ এইবাৰ মাধমাৰ ৰোগীৰ ওপৰত আমি দেখিবলৈ পাইছো যথেষ্টখিনি ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আসলতে মাচুল বৃদ্ধি পাইছে আৰু এইবাৰ কেন্সাৰ ইনষ্টিটিউটৰ আসলতে প্ৰতিষ্ঠানটোৱে কৰ্কট ৰোগীৰ চিকিৎসাৰ আসলতে বিভিন্ন মাচুল বৃদ্ধি কৰিছে আৰু তাক লৈ জনতাৰ মাজত আমি হাহাকাৰ সৃষ্টি হোৱা দেখিবলৈ পাইছো আৰু অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে জেনেৰেল বেডৰ মাচুল তাৰ সমান্তৰালকৈ বহুখিনি ক্ষেত্ৰত আসলতে মাচুল বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা যায় কি ক্ষেত্ৰত ইতিমধ্যে জনাইছো পূৰ্বৰ 200 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দিব লাগিব 1,500 টকা বিভিন্ন ক্ষেত্ৰত আসলতে এই মাচুল বৃদ্ধি কৰা হৈছে পঞ্জল মাচুল 100 টকাৰ পৰিৱৰ্তে 360 টকা দিব লাগিব আইচিইউৰ মাচুলো প্ৰায় 3 গুণ বৃদ্ধি কৰিছে কৰ্কট প্ৰতিষ্ঠানখনে আৰু পূৰ্বে 1,500 টকাৰ আইচিইউ মাচুল এতিয়াৰে পৰা 4,000 টকা পৰ্যন্ত বৃদ্ধি হৈছে বুলি জানিব পৰা যায় ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিলে কৰ্কট ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল আৰু এতিয়াৰে পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত দিব লাগিব 10,000 টকা অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে জেনেৰেল বেডৰ মাচুল পূৰ্বৰ 200 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দিব লাগিব 1,500 টকা পঞ্জীয়ন মাচুল 100 টকাৰ পৰিৱৰ্তে 360 আইচিইউৰ মাচুল বৃদ্ধি তাৰ সমান্তৰালকৈ যিহেতু বহুখিনি ক্ষেত্ৰত বৃদ্ধি কৰা হৈছে আৰু পূৰ্বে 1,500 টকা আছিল আইচিইউৰ মাচুল কিন্তু এতিয়া হলগৈ 4,000 টকা জনসেৱাৰ কথা কোৱা চৰকাৰৰ এইবাৰ ৰোগীৰ ওপৰত আমি মাধমাৰ দিয়া দেখিবলৈ পাইছো অত্যাধিক মাচুল সংগ্ৰহেৰে কেন্সাৰ ৰোগীক মাধমাৰ সোধাইছে চৰকাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিলে কৰ্কট ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল আৰু এতিয়াৰে পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত দিব লাগিব 10,000 টকা অত্যাধিক হাৰত এনেদৰে এতিয়া জেনেৰেল বেডৰ মাচুল বৃদ্ধি কৰিছে তাৰ লগতে পূৰ্বৰ 200 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দিব লাগিব 1,500 টকা পঞ্জীয়ন মাচুল বৃদ্ধি হৈছে আইচিইউৰ মাচুল প্ৰায় 3 গুণ বৃদ্ধি হৈছে গতিকে যিকোনো ক্ষেত্ৰত আমি দেখিবলৈ পাইছো এনেদৰে চৰকাৰে এতিয়া মাচুল বৃদ্ধি কৰিছে আৰু এই সন্দৰ্ভত আমাৰ গুৱাহাটী ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষৰ মন্তব্য আছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো পোনপ্ৰথমে মই ক'ব খোজো যে আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ বেছিভাগ ৰোগীয়ে PMJAY কাৰ্ড নহলে MMJAY কাৰ্ড বা MMLSA কাৰ্ডতে অন্তৰ্ভুক্ত হৈ পেলাই ট্ৰিটমেণ্টখিনি কৰে তো সেনেকৈ চাব গ'লে আমাৰ আজিৰ দিনটোত যিমান কেইজন ৰোগী পঞ্জীয়ন কৰিলে তাৰে মাত্ৰ 2জন ৰোগীহে নতুন যোনটো এই আমি মাচুল বৃদ্ধিৰ কথা ওলাইছে এই 2জনমান লোকহে হ'ব তাৰমানে 95 to 98% লোক আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সকলোৱে PMJAY পেকেজতে যায় তেওঁলোকৰ কাৰণে একো এফেক্ট নহয় বাকি যোনটো আমাৰ অলপমান যোনটো ৰেট ইনক্ৰিজৰ কথা ওলাইছে আৰু মাচুল বৃদ্ধিৰ সেইটো যোৱাকালিৰ পৰা আমি পাইলট প্ৰজেক্ট হিচাপে
এটা মানে বস্তুখিনি চাই লওঁ কেনেকুৱা কাৰ কি হয়। ভৰ্তি মাচুলটো এই যোনখিনি প্ৰাইভেট পেচেণ্ট PMJY যাৰ কাৰ্ড নাথাকে বা প্ৰাইভেট পেচেণ্ট বা কোনোবা পেচেণ্ট বেলেগ জাগাৰ পৰা ঘূৰি আহে, যেনে দিল্লী মুম্বাই বা মুম্বাই চেন্নাইৰ পৰা ঘূৰি অহা পেচেণ্ট, তেওঁলোকৰ বাবে আমি কিছুমান ৰেটবিলাক মানে CGHS ৰেটলৈকে কনভাৰ্ট কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম আৰু টাটা মেমৰিয়েলৰ ৰেটত সমান কৰি পেলাই আমাৰ লোৱা কথা ভাবিছে। আৰু অৱশ্যে এইটো কথা আমি জাষ্ট পাইলট হিচাপে লৈছোঁ, আমি চাই ল'ব আকৌ কৰ্তৃপক্ষই, যদি লগা হয় আকৌ এইটো বস্তু বিবেচনা কৰি পেলাই কম বেছি বা আকৌ আগৰ নিচিনা যি কৰে আৰু এইটো জাষ্ট চাইছে কিমান % মানুহ আহে। পোনপ্ৰথমে মই ক'ব খোজোঁ যে আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ বেছিভাগ ৰোগীয়ে PMJY কাৰ্ড নহ'লে MMJY কাৰ্ড বা MMLSA কাৰ্ডতে অন্তৰ্ভুক্ত হৈ পেলাই ট্ৰিটমেণ্টখিনি কৰে। তো সেনেকৈ চাব গ'লে আমাৰ আজিৰ দিনটোত যিমান কেইজন ৰোগী পঞ্জীয়ন কৰিলে তাৰে মাত্ৰ 2জন ৰোগীহে নতুন যোনটো এই আমি মাচুল বৃদ্ধিৰ কথা ওলাইছে, এই 2জনমান লোকহে হ'ব। তাৰমানে 95 to 98% লোক আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সকলোৱে PMJY পেকেজতে যায়, তেওঁলোকৰ কাৰণে একো এফেক্ট নহয়। বাকী যোনটো আমাৰ অলপমান যোনটো ৰেট ইনক্ৰিজৰ কথা ওলাইছে আৰু মাচুল বৃদ্ধিৰ, সেইটো যোৱাকালিৰ পৰা আমি পাইলট প্ৰজেক্ট হিচাপে এটা মানে বস্তুখিনি চাই লওঁ কেনেকুৱা কাৰ কি হয়। ভৰ্তি মাচুলটো এই যোনখিনি প্ৰাইভেট পেচেণ্ট PMJY যাৰ কাৰ্ড নাথাকে বা প্ৰাইভেট পেচেণ্ট বা কোনোবা পেচেণ্ট বেলেগ জাগাৰ পৰা ঘূৰি আহে, যেনে দিল্লী মুম্বাই বা মুম্বাই চেন্নাইৰ পৰা ঘূৰি অহা পেচেণ্ট, তেওঁলোকৰ বাবে আমি কিছুমান ৰেটবিলাক মানে CGHS ৰেটলৈকে কনভাৰ্ট কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম আৰু টাটা মেমৰিয়েলৰ ৰেটত সমান কৰি পেলাই আমাৰ লোৱা কথা ভাবিছে। আৰু অৱশ্যে এইটো কথা আমি জাষ্ট পাইলট হিচাপে লৈছোঁ, আমি চাই ল'ব আকৌ কৰ্তৃপক্ষই, যদি লগা হয় আকৌ এইটো বস্তু বিবেচনা কৰি পেলাই কম বেছি বা আকৌ আগৰ নিচিনা যি কৰে আৰু এইটো জাষ্ট চাইছে কিমান % মানুহ আহে। পোনপ্ৰথমে